নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 25 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জামিন লাভ কৰিলেও বিদেশলৈ পলাই নাযায় শ্যামকানু মহন্ত, বৰঞ্চ অসমতে থাকিব শ্যামকানু মহন্ত। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে শ্যামকানুৰ অধিবক্তাই। আৰু এই সন্দৰ্ভত শ্যামকানু মহন্তৰ অধিবক্তাগৰাকীয়ে কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জামিন লাভ কৰিলেও অসমতে থাকিব শ্যামকানু মহন্ত, বিদেশলৈ কেতিয়াও পলাই নাযায় ফেষ্টিভেল মহন্ত তথা শ্যামকানু মহন্ত। জেলৰ পৰা ওলাই আহিলেও অসমতে থাকিব শ্যামকানু মহন্ত। তদন্তকাৰী সংস্থাৰ হাততে যিহেতু আছে শ্যামকানু মহন্তৰ সেই পাছপোৰ্ট। সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি দৰ্শাইছে এনেদৰে শ্যামকানু মহন্তৰ অধিবক্তাই। কেৱল ইমানেই নহয়, সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদন ইতিমধ্যে যিহেতু গ্ৰহণ কৰা হৈছে আৰু অসম চৰকাৰলৈকো জাননী জাৰি কৰিছে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে। বিদেশলৈ পলাই নাযায় বুলি আদালতত ইতিমধ্যে যিহেতু যুক্তি দৰ্শাইছে শ্যামকানুৰ অধিবক্তাই। আৰু আহি থকা জুলাই মাহৰ শেষত জুবিন হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব সৰ্বোচ্চ ন্যায়ালয়ত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ বিজেপিত যোগদান কৰিছে কংগ্ৰেছ আৰু AIDFৰ প্ৰায় হাজাৰ লোকে। আৰু তাৰ পিছতেই কংগ্ৰেছ আৰু AIDFত দেখিবলৈ পোৱা গৈছে ব্যাগুম খহনীয়া। আৰু এই সন্দৰ্ভত ক'ত এই যোগদান কাৰ্যসূচী আৰম্ভ হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিলৈ ধাৰাবাহিকভাৱে দৌৰিছে এতিয়া সংখ্যালঘু লোক। হাজাৰ সংখ্যালঘু লোকে বিজেপিত কৰিছে এতিয়া যোগদান। অন্য দলত থাকিবলৈ মন নাই হেনো সংখ্যালঘু লোকসকলৰ। উপ নিৰ্বাচনৰ প্ৰাকখনত লাহৰীঘাটৰ কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে খহনীয়া। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, কংগ্ৰেছ আৰু AIDF দলৰ হাজাৰ লোকে এইবাৰ যোগদান কৰিছে বিজেপিত। আৰু সেই যোগদান সভাতেই সংখ্যালঘু লোকসকলে দিলে বিজেপি জিন্দাবাদ ধ্বনি। পীযুষ হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ দেশত সংঘটিত হৈছে এক শিহৰণকাৰী হত্যাকাণ্ড। কাৰণ নিজ স্বামীয়ে এইবাৰ ৰাজপথতেই দাৰে ঘপিয়াই হত্যা কৰিলে নিজ পত্নীক। ক'ত এই ঘটনাটো সংঘটিত হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশ কঁপোৱা ভয়ংকৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে এইখন অসমত। শিবু চাহাই দাৰে ঘপিয়াই হত্যা কৰিলে নিজ পত্নীক ৰাজপথৰ মাজত। তথ্য অনুসৰি ৰাজপথতে চুকাদাৰ ঘাপত কৰুণ মৃত্যুক আঁকোৱালি ল'লে শিবু চাহাৰ পত্নীয়ে আৰু পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰিছে স্বামী তথা শিবু চাহাই। দিন দুপৰতে বৰপেটা ৰোডৰ ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ অম্বুবাচী মেলাত ওলাইছে বাংলাদেশী লোক। আৰু তাৰ পাছতেই এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে অম্বুবাচী মেলাত। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পবিত্ৰ অম্বুবাচী মেলাত ওলাইছে এইবাৰ বাংলাদেশী। সনাতনী জাগ্ৰত প্ৰহৰীৰ কৰ্মকৰ্তাই আটক কৰিছে ইতিমধ্যে দুধৰ্ষ বাংলাদেশীটোক। আৰু বাংলাদেশীটোক আটক কৰি গতাই দিছে ইতিমধ্যে আৰক্ষীক। অম্বুবাচীৰ ভিৰৰ মাজতে পিয়াপি দি ফুৰিছিল হেনো সেই বাংলাদেশীটোৱে। আৰু বৰ্তমান সময়ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বাংলাদেশীটোক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাজ্যবাসী। কাৰণ প্ৰচণ্ড গতিত আহি আছে ধুমুহা বৰষুণ। ইতিমধ্যে ৰাজ্যৰ 23খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, বাৰিষাৰ বৰষুণত কৃষকৰ মুখত এক প্ৰকাৰ বিৰিঙিবলৈ ধৰিছে মিচিকীয়া হাঁহি। পুৱাৰে পৰাই যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হৈছে বুলি জানিব পৰা গৈছে। আৰু তাৰ সমান্তৰালকৈ 23খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। মহানগৰী গুৱাহাটীকে আদি কৰি বিভিন্ন প্ৰান্তত যিহেতু ধাৰাসাৰ বৰষুণ অব্যাহত আছে। দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰাৰ লগতে বঙাইগাঁও, চিৰাং, বাক্সা, কামৰূপ মেট্ৰ,
শোণিতপুৰৰ উপৰিও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দিৰ লগতে কৰিমগঞ্জ কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলীৰ লগতে লখিমপুৰ ধেমাজি বিশ্বনাথত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে 5 লাখ টকাৰ অৰ্থ সাহায্য। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব PMJY কাৰ্ড। আৰু এই সন্দৰ্ভত এই কাৰ্ডখন আপুনি ক'ত আৰু কেনেকৈ বনাব সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ এয়া হৈছে বৃহৎ ঘোষণা। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি প্ৰায় 5 লাখ টকাৰ চিকিৎসা সাহায্য। তাৰ বাবে আপুনি শীঘ্ৰেই বনাই ল'ব লাগিব PMJAY কাৰ্ড। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে PM জন আৰোগ্য কাৰ্ডখন থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এয়া হৈছে বৃহৎ পদক্ষেপ। অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব সকলোৱে এই বিশেষ সুবিধা। PMJAY কাৰ্ডৰ জৰিয়তে পোৱা যাব বছৰি প্ৰায় 5 লাখ টকা পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব যিহেতু দৰিদ্ৰ জনসাধাৰণে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এই সুবিধা লাভ কৰিবৰ কাৰণে অতি শীঘ্ৰেই আপোনাৰ ঘৰৰ ওচৰতে থকা স্বাস্থ্যকেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গুটখা প্ৰেমীসকললৈ আহি গ'ল এটা বেয়া খবৰ। কাৰণ এতিয়াৰে পৰা আপুনি য'তে ত'তে গুটখা খাই পিক পেলাব নোৱাৰিব। আৰু যদিহে তেনে ভুল কৰে আপুনি ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত শীঘ্ৰেই আহি আছে কঠোৰ আইন। গুটখা খাই ৰাজপথত পিকালে 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। গতিকে সাৱধান হওক। মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও 100 টকাৰ পৰা 500 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। চলিত মাহতে আনুষ্ঠানিকভাৱে যিহেতু জাননী জাৰি কৰিব এই সন্দৰ্ভত প্ৰশাসনে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনা প্ৰথমবাৰৰ বাবে জাৰি কৰা হ'ব। আৰু অনাগত সময়ত প্ৰতিখন জিলাতে প্ৰযোজ্য হ'ব এই নিয়ম। আৰু জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা আছে যিহেতু ৰাজ্য চৰকাৰৰ। নিকা স্বচ্ছ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ইতিমধ্যে যিহেতু বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্তৰ চৰকাৰে। আৰু এই আইন উলংঘা কৰিলেই বিহা হ'ব কঠোৰতকৈও কঠোৰ শাস্তিমূলক ব্যৱস্থা। গুটখা আৰু ধপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো হয়তো আহিব পাৰে কঠোৰ নিয়ম। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত যুদ্ধৰ উকমুকনি। ইৰাণৰ দাবী, হেঁচাত নিৰ্ভৰ নহয় আমেৰিকা। আৰু সেই চুক্তি ভংগ কৰিলেই ইৰাণৰ সকলোখিনিয়েই শেষ কৰি পেলোৱা হ'ব। এয়া মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পুনৰ জনাইছোঁ, শান্তি চুক্তিৰ পাছতো ইৰাণে হেঁচা প্ৰয়োগ কৰিব নোৱাৰে কেতিয়াও আমেৰিকাৰ ওপৰত। শান্তি চুক্তিহে হৈছে, আমেৰিকাৰ বিৰুদ্ধে ইৰাণ কেতিয়াও জয়ী হোৱা নাই। চুক্তি ভংগ কৰিলেই ইৰাণৰ পৰিস্থিতি আৰু অধিক বেয়া হ'ব। ইৰাণে খেলিমেলি কৰিলেই যি কৰিব লাগে মই কৰিম। ইৰাণৰ নৌসেনা বায়ুসেনা ইতিমধ্যে যিহেতু বৰবাদ হৈ পৰিছে। ইৰাণৰ সকলো শীৰ্ষ নেতাৰো ইতিমধ্যে মৃত্যু হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধত। আৰু সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ ইৰাণ। ইৰাণৰ অৰ্থনীতি ইতিমধ্যে যিহেতু ধ্বংস হৈ পৰিছে যুদ্ধত। ইৰাণৰ প্ৰায় 250খনতকৈ অধিক বিমান আমি একেবাৰে ধ্বংস কৰিলোঁ। আৰু ইৰাণৰ এণ্টি এয়াৰক্ৰাফ্ট ছিষ্টেম আৰু ৰাডাৰ ছিষ্টেমো ধ্বংস কৰি দিয়া হৈছে এই প্ৰচণ্ড যুদ্ধত। লগতে ইৰাণৰ মিছাইল ভাণ্ডাৰ আৰু ড্ৰোন নিৰ্মাণো একেবাৰে ধ্বংস কৰি দিয়া হৈছে এই প্ৰচণ্ড যুদ্ধত। আৰু তাৰ সমান্তৰালকৈ ইৰাণৰ প্ৰায় 87% শক্তি ইতিমধ্যে যিহেতু নিঃশেষ হৈ পৰিছে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ইৰাণ কেনেদৰে দুৰ্বল হৈ পৰিছে তাৰ তথ্য প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।